লখিমপুৰত ভয়াবহ পথ দুৰ্ঘটনা চাৰিচকীয়া বাহন আৰু বাছৰ মুখামুখি সংঘৰ্ষ ঘটনাস্থলীতে মৃত্যু এজন লোকৰ লখিমপুৰত সংঘটিত হৈছে এক ভয়াবহ পথ দুৰ্ঘটনা এখন যাত্ৰীবাহী বাছ আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয় এই ভয়ংকৰ দুৰ্ঘটনাটোত থিতাতে মৃত্যু হয় নিৰ্বাচনৰ দায়িত্ব সামৰি ঘৰলৈ উভতা এজন লোকৰ লখিমপুৰৰ দলহাটত সংঘটিত হৈছে এই ভয়াবহ পথ দুৰ্ঘটনাটো দুৰ্ঘটনাত পতিত হৈ থিতাতে নিহত হোৱা ব্যক্তিজনৰ নাম ৰাজীৱ লেখাৰু বুলি জানিব পৰা গৈছে নিৰ্বাচনী কামৰ পৰা নিজা গাড়ীৰে লখিমপুৰৰ পৰা ঘৰলৈ অহাৰ পথতেই সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনাটো জানিব পৰা অনুসৰি ৰাজীৱ লেখাৰু বিপৰীয়া মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ সহযোগী অধ্যাপক আছিল ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত গাড়ী দুখন থানালৈ লৈ গৈ তদন্ত আৰম্ভ কৰিছে ৰাজীৱ লেখাৰুৰ এই কৰুণ মৃত্যুত পৰিয়ালৰ লগতে অঞ্চলবাসী মৰ্মাহত হৈ পৰিছে নিউজ ডেস্ক ৰিপোৰ্ট নিউজ 13